নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো লোকসভা নিৰ্বাচনৰ পাছত এবাৰ ৰাজ্যসভাত এক প্ৰকাৰৰ মুখ্য আঘাত বিজেপিৰ বাবে কিয়নো ৰাজ্যসভাত শক্তি হ্ৰাস পালে বিজেপি মিত্ৰজোঁটৰ এনডিএৰ শক্তি হ্ৰাস পালে ৰাজ্যসভাত তাৰ বিপৰীতে ইণ্ডিয়াৰ শক্তি ক্ৰমাৎ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গ'ল আৰু বিৰোধী শিবিৰৰো শক্তি এইবাৰ বৃদ্ধি পালে ৰাজ্যসভাত তাৰ বিপৰীতে এক প্ৰকাৰৰ শক্তিহীন হৈ পৰিল এনডিএ অৰ্থাৎ বিজেপি মিত্ৰজোঁট এতিয়া ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নাই এনডিএ অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা নাই ৰাজ্যসভাত তাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ বিপৰীতে বিৰোধী শিবিৰৰ আসনৰ সংখ্যা এবাৰ বেছি ৰাজ্যসভাত অৰ্থাৎ এতিয়া যিকোনো এখন বিধেয়ক ৰাজ্যসভাত যদি গৃহীত কৰিবলৈ হয় তেতিয়াহ'লে এক প্ৰকাৰৰ বিপদত পৰিব পাৰে বিজেপি মুখ থেকেচা খাব পাৰে বিজেপি কাৰণ এবাৰ হোল ট্ৰেকত পৰিছে নৰেন্দ্ৰ মোদী আৰু অমিত শাহ লোকসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে বিজেপিয়ে এবাৰ ৰাজ্যসভাতো আসনৰ সংখ্যা হ্ৰাস পালে বিজেপিৰ ইণ্ডিয়া মিত্ৰজোঁটৰ সংখ্যা যথেষ্ট বৃদ্ধি হ'ল আৰু ইতিমধ্যে বিজু জনতা দলে সমৰ্থন আগবঢ়ালে কংগ্ৰেছ বা ইণ্ডিয়া মিত্ৰজোঁটলৈ আৰু তাৰ পাছতে বিৰোধী শিবিৰৰ আসনৰ সংখ্যা বৃদ্ধি গ'ল আৰু বিৰোধী শিবিৰৰ আসন সৰ্বাধিক এবাৰ বিজেপি মিত্ৰজোঁটৰ তুলনাত গতিকে নিশ্চিতভাৱে ৰাজ্যসভাত এক প্ৰকাৰৰ মুখ থেকেচা বুলিয়ে ক'ব লাগিব বিজেপি মিত্ৰজোঁটৰ ৰাজ্যসভাক লৈ চিন্তিত নৰেন্দ্ৰ মোদী অমিত শাহ বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যসভাত শক্তি হ্ৰাস পালে বিজেপি মিত্ৰজোঁটৰ বিগ আপডেট আমি জনাই আছো ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱালে বিজেপি মিত্ৰজোঁটে ডাঙৰ খবৰ ৰাজ্যসভাত শক্তিশালী স্থিতিত আছে এতিয়া বিৰোধী শিবিৰ বিজেপিতকৈ বিৰোধী যথেষ্ট শক্তিশালী ৰাজ্যসভাৰ আসনক লৈ এতিয়া চিন্তাত পৰিছে বিজেপি এনডিএতকৈ ইণ্ডিয়া শক্তিশালী বিৰোধী শিবিৰ শক্তিশালী এইবাৰ সংখ্যাগৰিষ্ঠতাৰ বাবে 12খন আসন কমি আছে বিজেপি মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতাৰ বাবে এনডিএক লাগে 113খন আসন কিন্তু বিজেপিৰ হাতত আছে মাত্ৰ 86খন এয়া বিজেপিৰ হাতত মাত্ৰ 86খন আছে এনডিএৰ হাতত আছে সৰ্বমুঠ 101খন আসন 113ৰ বাবে 101খন আসনে আছে 12খন আসন কমি আছে ইণ্ডিয়াৰ হাতত 87খন আসন আছে ইণ্ডিয়াৰ হাতত 87খন আসন আছে আৰু মিত্ৰতাত নথকা বিৰোধী দলৰ সদস্যৰ সংখ্যা ৰাজ্যসভাত হৈছে 28 এই 28 গৰাকীয়ে যদি ইণ্ডিয়াক সমৰ্থন আগবঢ়ায় তেতিয়াহ'লে হোল ট্ৰেকত পৰিব বিজেপি ইতিমধ্যে বিজেডিয়ে 9 গৰাকী সাংসদ লগত লৈ মুকলি সমৰ্থন আগবঢ়াইছে ইণ্ডিয়াক আৰু বিৰোধীৰ শক্তি এবাৰ ৰাজ্যসভাত বৃদ্ধি হ'ল এতিয়া বিধেয়ক গৃহীত কৰিবলৈ গ'লে নিশ্চিতভাৱে মুখ থেকেচা খাব পাৰে বিজেপি সংখ্যাগৰিষ্ঠতা নথকাৰ বাবে মন গ'লেই বিজেপিয়ে গৃহীত কৰিব নোৱাৰিব কোনো বিধেয়ক এতিয়াৰ পৰা মন গ'লেই নতুন আইন প্ৰণয়ন কৰিব বিজেপিয়ে হয়তো নোৱাৰিব কাৰণ ৰাজ্যসভাত শক্তি হ্ৰাস পালে বিজেপি মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে বিজেপি মিত্ৰজোঁটে তাৰ বিপৰীতে সংখ্যাগুৰুলৈ ৰূপান্তৰিত হৈছে এক প্ৰকাৰৰ বিৰোধী শিবিৰ আমি উল্লেখ কৰিছো বিৰোধী শিবিৰ আৰু বিৰোধী আটাইতকৈ শক্তিশালী স্থিতিত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ৰাজ্যসভাত কাৰণ ৱাইএছআৰ কংগ্ৰেছৰ 11খন আসন এতিয়াও আছে ৱাইএছআৰ কংগ্ৰেছ এতিয়া কিন্তু বিজেপিৰ লগত নাই ৱাইএছআৰ কংগ্ৰেছৰ 11খন আসন আছে বিজেপিৰ হাতত আছে 9খন আসন ইতিমধ্যে বিজেডিয়ে মুকলি সমৰ্থন ইণ্ডিয়ালৈ আগবঢ়াইছে হয়তো ৱাইএছআৰ কংগ্ৰেছে সমৰ্থন আগবঢ়াব পাৰে ইণ্ডিয়ালৈ যদি বিজেডি আৰু ৱাইএছআৰ কংগ্ৰেছে সমৰ্থন বিজেডিৰ দৰে ৱাইএছআৰ কংগ্ৰেছে সমৰ্থন আগবঢ়ায় তেতিয়াহ'লে নিশ্চিতভাৱে শক্তি ক্ৰমাৎ বৃদ্ধি হ'ব ইণ্ডিয়া মিত্ৰজোঁটৰ কাৰণ এই মুহূৰ্ততো ইণ্ডিয়া মিত্ৰজোঁটৰ শক্তি যথেষ্ট বৃদ্ধি পাইছে ৰাজ্যসভাত বিৰোধীৰ শক্তি যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাৰণ বিজেপি মিত্ৰজোঁট এনডিএতকৈ বিৰোধী শিবিৰৰ আসনৰ সংখ্যা সৰ্বাধিক আমি ইতিমধ্যে উল্লেখ কৰিছো বিৰোধী শিবিৰৰ আসনৰ সংখ্যা সৰ্বাধিক ৰাজ্যসভাত এক প্ৰকাৰৰ ৰাজ্যসভাত শক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে পূৰ্বৰ নিচিনা শক্তি নাই বিজেপি মিত্ৰজোঁটৰ এনডিএৰ পূৰ্বৰ নিচিনা শক্তি নাই গতিকে লোকসভাৰ পাছত এইবাৰ ৰাজ্যসভাত এক প্ৰকাৰৰ মুখ থেকেচা বুলিয়ে ক'ব লাগিব বিজেপি মিত্ৰজোঁট অৰ্থাৎ এনডিএ তাৰ বিপৰীতে কিন্তু ৰাজ্যসভাত শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহক হয়তো এতিয়াৰ পৰা মন গ'লে নৰেন্দ্ৰ মোদী আৰু অমিত শাহে বিধেয়ক গৃহীত কৰিব নোৱাৰিব মন গ'লে বিধেয়ক গৃহীত কৰিবলৈ গ'লে হয়তো মুখ থেকেচা খাব বিজেপি মুখ থেকেচা খাব পাৰে নৰেন্দ্ৰ মোদী অমিত শাহে কাৰণ
সংখ্যাগৰিষ্ঠতা হেৰুৱালে NDA এয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ কাৰণ বহু বছৰৰ মূৰত এনে অৱস্থা হৈছে বিজেপিৰ বহু বছৰৰ মূৰত বিজেপিয়ে বা NDA এইবাৰ আসনৰ সংখ্যা হ্ৰাস পাইছে 90খন আসন আছিল মাত্ৰ কেইটামান দিনৰ পূৰ্বলৈকে 4 গৰাকী সাংসদৰ কাৰ্যকাল শেষ হোৱাৰ পাছত এতিয়া বিজেপিৰ হাতত মাত্ৰ আছে 86 গৰাকীহে সাংসদ এয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ কাৰণ NDA য'ত NDA অত্যন্ত শক্তিশালী বুলি ভাবা যায় সেই NDA লোকসভা নিৰ্বাচনত এইবাৰ কেৱল মাত্ৰ নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৰ সমৰ্থন লৈকে চৰকাৰ গঠন কৰি আছে বিজেপিৰ এক সংখ্যাগৰিষ্ঠতা নাই গতিকে নীতিশ কুমাৰ বা চন্দ্ৰবাবু নাইডুৱে যদি কিবা কাৰণত সমৰ্থন প্ৰত্যাহাৰ কৰে তেতিয়াহ'লে ভংগ হ'ব চৰকাৰ আৰু একেদৰে ৰাজ্যসভাটো দেখিবলৈ পোৱা গ'ল 4 গৰাকী সাংসদৰ কাৰ্যকাল উকলাৰ পাছতে সংখ্যা যথেষ্ট হ্ৰাস পালে বিজেপিৰ আমি ইতিমধ্যে উল্লেখ কৰিছো যে সংখ্যাগৰিষ্ঠতা এতিয়া ৰাজ্যসভাত বিজেপিৰ নাই NDAৰ সংখ্যাগৰিষ্ঠতা এতিয়া ৰাজ্যসভাত নাই NDAক 113খন আসন লাগে সংখ্যাগৰিষ্ঠতাৰ বাবে কিন্তু NDAৰ হাতত মাত্ৰ 101খন আসনহে এই মুহূৰ্তত আছে 12খন আসন এতিয়াও কমি আছে তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ প্ৰায় 115খন আসন প্ৰায় 115খন আসন আছে বিৰোধী শিবিৰৰ হাতত প্ৰায় 115খন আসন আছে বিৰোধী শিবিৰৰ হাতত কিয় নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ আমি ইতিমধ্যে উল্লেখ কৰিছো বিৰোধী শিবিৰৰ হাতত প্ৰায় 115খন আসন এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে অৰ্থাৎ NDAতকৈ বিৰোধী শিবিৰৰ হাতত থকা আসনৰ সংখ্যা সৰ্বাধিক গতিকে এতিয়াৰ পৰা মন গ'লে বা ইচ্ছা কৰিলে হয়তো এখন বিধেয়ক আইনলৈ ৰূপান্তৰিত কৰিবলৈ বা ৰাজ্যসভাত গৃহীত কৰাব নোৱাৰিব বিজেপি মিত্ৰজোঁটে বা নৰেন্দ্ৰ মোদী চৰকাৰে হয়তো মুখ ঠেকেচা খাব ৰাজ্যসভাত কাৰণ প্ৰয়োজনীয় সদস্য নাই এতিয়া ৰাজ্যসভাত বিজেপিৰ প্ৰয়োজনীয় সদস্য নাই ৰাজ্যসভাত NDAৰ গতিকে নিশ্চিতভাৱে ইয়াক লৈ এতিয়া চিন্তাত পৰিছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ইতিমধ্যে খবৰক লৈ চৰ্চা আৰম্ভ হৈছে সমগ্ৰ দেশত দীৰ্ঘ দিনৰ মূৰত বহু বছৰৰ মূৰত এনেধৰণে ৰাজ্যসভাত ক্ৰমাৎ শক্তি হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে বিজেপিৰ শক্তি হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে NDAৰ গতিকে হয়তো এতিয়াৰে পৰা এক প্ৰকাৰৰ বিজেপি বা NDA এইবাৰ ৰাজ্যসভাৰ আসনক লৈ তেওঁলোক চিন্তাত পৰিছে আৰু কোনো বিধেয়ক গৃহীত কৰিবলৈ হ'লে হয়তো বিৰোধী শিবিৰৰ হাতত তেওঁলোক ধৰাশায়ী হ'ব পাৰে বিৰোধী শিবিৰে যদি সমৰ্থন নবখায় তেতিয়াহ'লে ৰাজ্যসভাৰ আসন বা ৰাজ্যসভাত আইন বা বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত এক প্ৰকাৰৰ বিপদত পৰিব নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ নেতৃত্বাধীন বিজেপি চৰকাৰ